নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। আজিৰ দিনটোৰ ৰাশিফল সৈতেলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 29 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত নতুন সংকেত আগবঢ়াইছে। কৰ্মজীৱন, ব্যৱসায়, আৰ্থিক ক্ষেত্ৰ, প্ৰেম সম্পৰ্ক, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনত কিছুমান ৰাশিৰ বাবে শুভ সুযোগ আহিব আৰু আন কিছুমানৰ বাবে সাৱধান থকাৰ প্ৰয়োজন হ'ব। আজিৰ ৰাশিফলত আমি আলোচনা কৰিম আজিৰ দিনটোত আপোনাৰ বাবে কিমানখিনি শুভ, কোন সময়ত সিদ্ধান্ত ল'লে লাভ হ'ব, কি কথাত সাৱধান হোৱা উচিত। আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ। মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো 12টা ৰাশিৰ আজিৰ ভাগ্যফল বিস্তাৰিতভাৱে জানি লওঁ। প্ৰথমতে আহিছোঁ মেষ ৰাশি এৰিছ। আজিৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। মেষ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'লেও কিছুমান ক্ষেত্ৰত শুভ সংকেত কঢ়িয়াই আনিছে। আজি আপুনি নিজৰ কাম কাজত অধিক মনোযোগী হৈ উঠিব। দীঘলীয়া সময় ধৰি চিন্তা কৰি থকা কোনো এটা বিষয়ত আজি সিদ্ধান্ত ল'ব পাৰে, যিটো ভৱিষ্যতে আপোনাৰ বাবে লাভজনক হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত যথেষ্ট ব্যস্ত হৈ থাকিব। ওপৰৰ বিষয়া বা সহকৰ্মীৰ সৈতে কথা বতৰাত সংযম বজাই ৰখা অতি প্ৰয়োজনীয়। ব্যৱসায়ীসকলৰ বাবে পুৰণা গ্ৰাহকৰ পৰা লাভৰ সম্ভাৱনা আছে, কিন্তু নতুন ইনভেষ্টৰত অলপ সাৱধান হোৱা উচিত। আজি ধৈৰ্যৰে কাম কৰিলে সুফল পোৱা যাব। আৰ্থিক অৱস্থা, আয় ব্যয় দুয়োটাই সমান থাকিব পাৰে। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। পুৰণা ঋণ বা পাবলগীয়া টকা বিষয়ত ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি বুদ্ধিমত্তাৰে সিদ্ধান্ত লওক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি আৱেগৰ পৰিমাণ বেছি হ'ব পাৰে। সৰু কথাতেই ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, সেয়েহে শান্তভাৱে কথা পাতক। দাম্পত্য জীৱনত জীৱনসংগীৰ সহায় আৰু সহযোগ লাভ কৰিব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মন শান্ত থাকিব। স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব, কিন্তু মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট বিশ্ৰাম লওক আৰু পানী বেছি খাওক। আজি বাহিৰৰ খাদ্য এৰাই চলা ভাল। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা। আজিৰ উপদেশ, খং আৰু খৰধৰ এৰাই চলক, তাতে আপোনাৰ অধিক শুভ হ'ব। এয়া আছিল মেষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'খিনি চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সাধাৰণতে শুভ আৰু স্থিৰতাৰ সংকেত লৈ আহিছে। আজি আপুনি নিজৰ চিন্তা ভাৱনাক ব্যৱহাৰিক ৰূপ দিয়াত সফল হ'ব পাৰে। পুৰণা কাম শেষ কৰিবলৈ ভাল সুযোগ পাব। ধৈৰ্য আৰু স্থিৰতাই আজিৰ দিনটোত মূল চাবিকাঠি হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে কোনো ভাল খবৰ আহিব পাৰে। ব্যৱসায়ত আজি লাহে লাহে আগবাঢ়িলেই লাভ হ'ব। অংশীদাৰীৰ ব্যৱসায়ত বিশ্বাস বজাই ৰখা অতি প্ৰয়োজনীয়। কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰক। আজি টকা পইচাৰ দিশত কিছু উন্নতি দেখা যাব। আগতে কৰা ইনভেষ্টৰ পৰা ধন লাভৰ যোগ আছে। খৰচ নিয়ন্ত্ৰণ ৰাখিলে সঞ্চয় বৃদ্ধি পাব। টকা ধাৰে দিয়া বা লোৱাৰ ক্ষেত্ৰত আজি সাৱধান হওক। প্ৰেম জীৱনত আজি স্থিৰতা আৰু বিশ্বাস বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি আৰু সহযোগে দিনটো সুন্দৰ কৰি তুলিব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ দিনটো শুভ থাকিব। স্বাস্থ্য মোটামুটি ভাল থাকিব, যদিও ডিঙিৰ সমস্যা বা ঠাণ্ডাজনিত অসুবিধা অনুভৱ হ'ব পাৰে। গৰম খাদ্য গ্ৰহণ কৰক আৰু নিজকে উষ্ণ ৰাখক। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া। আজিৰ উপদেশ, ধৈৰ্যৰে কাম কৰিলে আজিৰ দিনটো আপোনাৰ পক্ষত থাকিব। এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো চিন্তা আৰু যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি বুদ্ধিমত্তা আৰু কথা বতৰাৰ জৰিয়তে বহু কাম সহজে সম্পন্ন কৰিব পাৰিব। যদিও মন কিছু অস্থিৰ থাকিব পাৰে, তথাপিও ধৈৰ্য বজাই ৰাখিলে সুফল পাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। আপোনাৰ চিন্তা ক্ষমতা আৰু পৰিকল্পনাৰ বাবে ওপৰৰ লোকসকল সন্তুষ্ট হ'ব। ব্যৱসায়ীৰ বাবে আজিৰ দিনটো মধ্যম মানৰ লাভ আছে, কিন্তু খৰধৰ কৰিলে লোকচান হ'ব পাৰে। দলগত কামত সফলতা লাভ কৰিব। এতিয়া হৈছে আপোনাৰ আৰ্থিক অৱস্থা।
আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া ফল পাব। অপ্ৰত্যাশিতভাৱে খৰচ হ'ব পাৰে, সেয়েহে বাজেটত ধ্যান দিয়ক। পুৰণা পাবলগীয়া ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। আজি ডাঙৰ আৰ্থিক সিদ্ধান্ত স্থগিত ৰাখিলে ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি খোলাখুলিকৈ কথা বতৰা পাতিলে অতি প্ৰয়োজনীয়। ভুল বুজাবুজি দূৰ হ'ব। যদিও আপুনি মনৰ কথা স্পষ্টকৈ কয়, দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে সৰু বিষয়ত মতভেদ হ'ব পাৰে, কিন্তু আলোচনাৰ জৰিয়তে সমাধান সম্ভৱ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্নায়ুজনিত ভাগৰুৱা অনুভৱ বা মূৰৰ বিষ অনুভৱ হ'ব পাৰে। মোবাইলৰ ব্যৱহাৰ অলপ কমাওক। ধ্যান বা সৰু সুৰা ব্যায়াম কৰিলে আপোনাৰ উপকাৰ পাব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। আজিৰ উপদেশ, কথা কোৱাৰ আগতে এবাৰ ভাবি চিন্তি সমস্যাবিলাকৰ পৰা বাচিব পাৰিব, গতিকে ভাবি চিন্তি কথা বতৰা ক'ব। এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আৱেগ আৰু পাৰিবাৰিক বিষয়ৰ সৈতে জড়িত হৈ থাকিব। আজি আপুনি নিজৰ অনুভৱক অধিক গুৰুত্ব দিব পাৰে। পুৰণা স্মৃতি বা বিষয়বস্তুৱে মনত প্ৰভাৱ পেলাব পাৰে, কিন্তু ইতিবাচক চিন্তাই দিনটো ভাল কৰি তুলিব। কৰ্মক্ষেত্ৰৰ ব্যৱসায়। কৰ্মক্ষেত্ৰত ধীৰ গতিত দেখা যাব, তথাপিও আপোনাৰ দায়িত্ব পালন সঠিকভাৱে কৰিব পাৰিব। ওপৰৰ বিষয়া বা সহকৰ্মীৰ সহায় লাভ কৰিব। ব্যৱসায়ত আজি নতুন পৰিকল্পনা বনোৱাৰ ভাল সময়, কিন্তু তৎক্ষণাত ইনভেষ্ট নকৰাই ভাল হ'ব। ঘৰ সম্পত্তি বা ভূমি সম্পৰ্কীয় কামত শুভ সংকেত আছে। আৰ্থিক অৱস্থা। আৰ্থিক দিশত আজিৰ দিনটো স্থিৰ থাকিব। খৰচ কিছু বৃদ্ধি হ'ব পাৰে, বিশেষকৈ ঘৰুৱা প্ৰয়োজনত। টকা জমা ৰাখিবলৈ চেষ্টা কৰক। পুৰণা সঞ্চয় আজি কামত আহিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি সংবেদনশীলতা বেছি থাকিব। সৰু কথাতেই মন বেয়া হ'ব পাৰে, সেয়েহে অতীতৰ কথা টানি আনিব নালাগে। দাম্পত্য জীৱনত জীৱনসংগীৰ সহানুভূতি আৰু মৰম লাভ কৰিব। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু গেছ, পেটৰ সমস্যা বা পানী কম খোৱাৰ বাবে অসুবিধা হ'ব পাৰে। নিয়মিত খাদ্য আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰক। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। আজিৰ উপদেশ, আৱেগক নিয়ন্ত্ৰণ কৰি চলিলে আজিৰ দিনটো সফল হ'ব। এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নেতৃত্ব গুণ প্ৰকাশৰ সুযোগ লৈ আহিছে। আজি আপুনি নিজৰ ক্ষমতা আৰু প্ৰতিভা দেখুৱাব পাৰিব, যদিও কিছুমান ক্ষেত্ৰত অহংকাৰ বা খৰধৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেয়েহে সংযম বজাই ৰাখি অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। নতুন দায়িত্ব বা প্ৰমোচনৰ সম্ভাৱনা আছে। ব্যৱসায়ত আজি লাভৰ যোগ দেখা যায়, বিশেষকৈ সৃজনশীল বা মনোৰঞ্জন ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো শুভ হ'ব, কিন্তু অতি আত্মবিশ্বাসৰ বাবে ভুল সিদ্ধান্ত ল'ব নালাগে। আৰ্থিক দিশত আজি উন্নতি দেখা যাব। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰচো সমানে বৃদ্ধি পাব পাৰে। বিলাসী বস্তু ক্ৰয়ত অলপ সংযম বজাই ৰাখক। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেম জীৱনত আজি আকৰ্ষণ বৃদ্ধি পাব। আপোনাৰ কথা বতৰাই বিপৰীত পক্ষক প্ৰভাৱিত কৰিব। দাম্পত্য জীৱনত কিছুমান ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সমাধান হ'ব। জীৱনসংগীৰ অনুভৱক সন্মান দিয়ক। স্বাস্থ্য ভাল থাকিব, কিন্তু হৃদযন্ত্ৰ বা ৰক্তচাপ সম্পৰ্কীয় সমস্যাত ভুগি থকা লোকসকলে সাৱধান হওক। অত্যধিক খং আৰু চাপ এৰাই চলা উচিত। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। আজিৰ উপদেশ, নম্ৰতা বজাই ৰাখিলে সন্মান আৰু সফলতা দুয়োটাই লাভ কৰিব। এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো
পৰিকল্পনা, বিশ্লেষণ আৰু ধৈৰ্যৰ পৰীক্ষা ল'ব। আজি আপুনি সৰু সৰু কথালৈ অধিক মনোযোগ দিব, যাৰ ফলত বহু কাম নিখুঁতভাৱে সম্পন্ন কৰিব পাৰিব। যদিও অতি চিন্তাই মানসিক অশান্তি আনিব পাৰে, সেয়েহে মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আজি দৃশ্যমান হ'ব। পুৰণা অসম্পূৰ্ণ কাম শেষ কৰাৰ ভাল সুযোগ আছে। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, কিন্তু ব্যৱহাৰিকতা বজাই ৰাখিলে সমস্যা নাথাকিব। ব্যৱসায়ত লাহে লাহে আগবঢ়ালে লাভ হ'ব। নতুন চুক্তিত স্বাক্ষৰ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো মধ্যমমানৰ ফল পাব। আয় স্থিৰ থাকিব, কিন্তু ঘৰুৱা বা চিকিৎসাজনিত খৰচ বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিলে ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি ব্যৱহাৰিকতা বেছি থাকিব। অনুভৱ প্ৰকাশ কম হোৱাৰ বাবে সংগীয়ে ভুল বুজাবুজি কৰিব পাৰে। খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক শক্তিশালী হ'ব। দাম্পত্য জীৱনত জীৱনসংগীৰ সহায় লাভ কৰিব আৰু পৰিয়ালৰ দায়িত্ব একেলগে পালন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, হজম শক্তি বা ছালৰ সমস্যা দেখা দিব পাৰে। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰিষ্কাৰ পৰিচ্ছন্নতালৈ ধ্যান দিয়ক। সৰু সুৰা ব্যায়াম আৰু যোগ অভ্যাসে আপোনাক উপকাৰ দিব। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। শুভ সংখ্যা হৈছে 4। শুভ ৰং হৈছে আকাশী আৰু নীলা। আজিৰ ৰূপৰে অতি চিন্তা আপোনাৰ এৰি নিজৰ ওপৰত বিশ্বাস ৰাখক। এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সমতা, সিদ্ধান্ত আৰু সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। আজি আপুনি বহু বিষয়ত দুটা সিদ্ধান্তৰ মাজত দধৰ-মধৰত পৰিব পাৰে, কিন্তু শান্তভাৱে ভাবি সিদ্ধান্ত ল'লে দিনটো আপোনাৰ পক্ষত যাব। ন্যায় আৰু সত্যৰ পথত ধৰি চলিলে মানসিক শান্তি লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰিলে ভাল ফল পাব। দলগত কামত সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন চুক্তি বা অংশীদাৰীৰ প্ৰস্তাৱ আহিব পাৰে, কিন্তু তৎক্ষণাত সিদ্ধান্ত নল'ব। আইন, পৰামৰ্শ বা কলা সংস্কৃতিৰ ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। আৰ্থিক দিশত আজি স্থিৰতা থাকিব। আয় সাধাৰণ থাকিব, কিন্তু বিলাসী খৰচ বৃদ্ধি পাব পাৰে। ক্ৰেডিট বা ঋণ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। সঞ্চয়ৰ ক্ষেত্ৰত অলপ সাৱধানতা প্ৰয়োজন। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি ৰোমান্টিক অনুভৱ বৃদ্ধি পাব। প্ৰিয় ব্যক্তিৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু পুৰণা ভুল বুজাবুজি দূৰ হ'ব। অৱশ্যে তৃতীয় ব্যক্তিৰ কথাত গুৰুত্ব নিদিব। স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব, কিন্তু মূত্ৰনলী বা তলপেটৰ সমস্যাত ভুগি থকা লোকসকলে সাৱধান হওক। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু শৰীৰক বিশ্ৰাম দিয়ক। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে গোলাপী আৰু বগা। আজিৰ উপদেশ, সিদ্ধান্ত লওঁতে মন আৰু বুদ্ধিৰ সমন্বয় ৰাখক। এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্লেষণ, গোপন কথা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সৈতে জড়িত হৈ থাকিব। আজি আপুনি অন্তৰ্মুখী চিন্তাত ডুব যাব পাৰে, কিন্তু সঠিক দিশত চিন্তা কৰিলে ভৱিষ্যতৰ বাবে উপকাৰী সিদ্ধান্ত লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আজি আপোনাৰ গুপ্ত প্ৰতিভা বা অভিজ্ঞতাৰ মূল্য স্বীকৃতি পাব। গোপন প্ৰকল্প বা পৰিকল্পনাত সফলতা লাভ কৰিব পাৰে। ব্যৱসায়ত লাহে লাহে লাভৰ যোগ আছে, বিশেষকৈ বীমা, গৱেষণা, ঔষধ বা গুপ্ত বিষয়ৰ সৈতে জড়িত ক্ষেত্ৰত। কোনো গুৰুত্বপূৰ্ণ নথিপত্ৰ গোপনীয়ভাৱে ৰাখক। আৰ্থিক ক্ষেত্ৰত আজি উন্নতিৰ সংকেত আছে। হঠাৎ ধন লাভ বা ৰৈ থকা টকা পৰি থকা টকা উভতাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু ক'ত কিমান খৰচ হৈছে তাৰ হিচাপ স্পষ্ট কৰি ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি আৱেগ গভীৰ হ'ব। ঈৰ্ষা বা সন্দেহে সমস্যা সৃষ্টি কৰিব পাৰে, সেয়েহে বিশ্বাস বজাই ৰখা অতি প্ৰয়োজনীয়। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে গোপন কথা ভাগ বতৰা কৰিলে সম্পৰ্ক অধিক দৃঢ় হ'ব।
স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব, কিন্তু ৰক্তচাপ, প্ৰজনন অংগ বা মানসিক চাপৰ সমস্যাত ভুগি থকা লোকসকলে সাৱধান হওক। ধ্যান আৰু যোগ অভ্যাসে উপকাৰ দিব। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ উপদেশ: সন্দেহ এৰি আত্মবিশ্বাসেৰে আগবাঢ়ক। এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আশাবাদ, ভ্ৰমণ আৰু নতুন জ্ঞান লাভৰ সংকেত লৈ আহিছে। আজি আপুনি ইতিবাচক মনোভাৱৰ সৈতে আগবাঢ়িব আৰু আগতে ৰৈ থকা টকা বা কাম কাজবিলাকত গতি আগবাঢ়িব। আপোনাৰ ভাগ্য আপোনাৰ লগত থাকিব যদি আপুনি সত্য আৰু ন্যায়ৰ পথত চলি থাকে। কৰ্ম আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি নতুন সুযোগ বা দায়িত্ব আহিব পাৰে। শিক্ষা, প্ৰশিক্ষণ, আইন বা ভ্ৰমণ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত দূৰৰ গ্ৰাহক বা বিদেশী সম্পৰ্কৰ পৰা লাভ হ'ব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা স্পষ্ট কৰক। আৰ্থিক দিশত আজি উন্নতি দেখা যাব। আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লগতে পুৰণা ইনভেষ্টৰ পৰা লাভ হ'ব পাৰে। যদিও আনন্দত খৰচ বৃদ্ধি হ'ব পাৰে, তথাপিও বাজেট বজাই ৰখা প্ৰয়োজনীয়। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত আজি মুক্ত মনোভাৱ দেখা যাব। প্ৰিয় ব্যক্তিৰ সৈতে ভ্ৰমণ বা নতুন অভিজ্ঞতা ভাগ কৰিব পাৰিব। দাম্পত্য জীৱনত বুজাবুজি ভাল থাকিব আৰু জীৱনসংগীৰ পৰা উৎসাহ লাভ কৰিব। সৰু বিষয়ত উপদেশ দিবলৈ যাওঁতে সংযম বজাই ৰাখক। স্বাস্থ্য ভাল থাকিব, কিন্তু আঁঠু, কান্ধ বা যকৃত সম্পৰ্কীয় সমস্যাত ভুগি থকা লোকসকলে সাৱধান হওক। নিয়মিত ব্যায়াম আৰু সুষম আহাৰে উপকাৰ দিব। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে হালধীয়া আৰু বেগুনী। আজিৰ উপদেশ: আত্মবিশ্বাসৰ সৈতে আগবাঢ়ক, কিন্তু অতি আশাবাদ আপুনি সীমা উলংঘন নকৰিব। এয়া আছিল ধনুৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো কৰ্মত অধ্যৱসায় আৰু দায়িত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। আজি আপুনি কঠোৰ পৰিশ্ৰম আৰু সুপৰিকল্পনাৰে বহু কাম সফলতামণ্ডিত কৰিব পাৰিব। ধৈৰ্য আৰু সংযম বজাই ৰাখিলে দিনটো আপোনাৰ পক্ষতেই যাব। কৰ্মক্ষেত্ৰত আজি আপুনি দায়িত্ব সম্পূৰ্ণকৈ পালন কৰিব। সহকৰ্মী আৰু ওপৰৰ লোকৰ সৈতে সমন্বয় ৰাখিলে সুবিধা হ'ব। ব্যৱসায়ত ধন লাভৰ সম্ভাৱনা আছে। বিশেষকৈ পৰিকল্পিত ইনভেষ্ট বা ক্ৰয় বিক্ৰয়ত লাভ হ'ব। নতুন প্ৰকল্প আৰম্ভ কৰাৰ আগতে সকলো দিশ পৰীক্ষা কৰক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা থাকিব। আগতে কৰা সঞ্চয় বা ইনভেষ্টৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। টকা পইচা ধাৰে দিয়া বা লোৱাৰ ক্ষেত্ৰত সাৱধানতা প্ৰয়োজন। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত আজি শান্তি আৰু স্থিৰতা থাকিব। সম্পৰ্কৰ ক্ষেত্ৰত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। দাম্পত্য জীৱনত জীৱনসংগীৰ সহায় লাভ কৰিব। পাৰিবাৰিক বিষয়ত সমন্বয় বজাই ৰাখক। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু কোমৰ বা হাড়ৰ সমস্যাত ভুগি থকা লোকসকলে সাৱধান হওক। নিয়মিত সৰু সুৰা ব্যায়াম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ সংখ্যা হৈছে 8। শুভ ৰং হৈছে ক'লা আৰু ছাই বৰণীয়া। আজিৰ উপদেশ: অধ্যৱসায় আৰু সংযম বজাই ৰাখিলে সকলো কামত সফলতা লাভ কৰিব। এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱাৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো চিন্তাশীলতা, নতুন আইডিয়া আৰু সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি নিজৰ বুদ্ধি আৰু সৃজনশীলতাৰে বহু কাম সহজে সমাধান কৰিব পাৰিব। সামাজিক আৰু পাৰিবাৰিক দায়িত্বত মনোযোগী হ'ব লাগিব। কৰ্মক্ষেত্ৰত আজি দিনটো উদ্ভাৱনী শক্তিৰ বাবে শুভ। নতুন প্ৰকল্পত হাত দিয়া বা নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ সুযোগ আছে। দলগত কামত সহযোগিতা লাভ ফল দিব। ব্যৱসায়ত নতুন সম্ভাৱনাৰ দ্বাৰা আপোনাৰ দুৱাৰ খোল খাব। আৰ্থিক দিশত আজি স্থিৰতা থাকিব। ইনকামৰ ক্ষেত্ৰত আশা
আশা কৰিব পৰা সুবিধা আছে, যদিও সঞ্চয় বৃদ্ধি কৰিবলৈ বিশেষ পৰিকল্পনা কৰিবলগীয়া হ'ব। খৰচ নিয়ন্ত্ৰিত ৰাখিলে দিনটো সফল হ'ব। প্ৰেম জীৱনত আজি ভ্ৰমণ বা নতুন অভিজ্ঞতা ভাগ কৰাৰ সম্ভাৱনা আছে। সৰু কথা বতৰাত মন বেয়া নকৰিব। দাম্পত্য জীৱনত জীৱনসংগীৰ সহায় আৰু বুজাবুজি লাভ কৰিব। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি পোৱা যাব। স্বাস্থ্য ভাল থাকিব, কিন্তু মানসিক চাপৰ বাবে মূৰৰ বিষ বা চকুৰ বিষৰ সম্ভাৱনা আছে। ধ্যান, যোগ আৰু সৰু সুৰা ব্যায়াম উপকাৰী হ'ব। যথেষ্ট পৰিমাণে বিশ্ৰাম ল'ব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু নীলা। আজিৰ ৰূপৰেখ চিন্তাশীল হ'বলৈ যাওঁতে ধৈৰ্য আৰু বাস্তৱিকতা বজাই ৰাখক। এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিসকলৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 29 ডিচেম্বৰ 2025 সোমবাৰ। মীন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সৃজনশীলতা, অন্তৰ্দৃষ্টি আৰু সহানুভূতিৰ বাবে উপযুক্ত দিন। আজি আপোনাৰ বুদ্ধিমত্তা আৰু মানসিক সূক্ষ্মতা সমাজ আৰু কৰ্মক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। আপোনাৰ মানসিক শান্তি আৰু ধৈৰ্য দিনটো সফল কৰিব। কৰ্মক্ষেত্ৰত আজি কোনো সৃজনশীলতা প্ৰকল্পত মনোনিৱেশ কৰিলে লাভজনক হ'ব। দলগত কামত সহকৰ্মীৰ সহযোগিতা বিশেষভাৱে লাভজনক হ'ব। ব্যৱসায়ত পুৰণা গ্ৰাহক বা বন্ধুৰ সৈতে যোগাযোগ নতুন সুযোগ দিব। আজিৰ দিনটোত ধৈৰ্য আৰু পৰিকল্পনা বজাই ৰাখিবলৈ উপযুক্ত সময়। টকা পইচাৰ দিশত আজি স্থিৰতা থাকিব। পুৰণা ইনভেষ্ট বা ঋণৰ পৰা সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ কমাই চলক। নতুন আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে পৰিকল্পনা নিশ্চিত কৰক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি হৃদয়ৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰিলে লাভ কৰিব। সম্পৰ্ক গভীৰ হ'ব। দাম্পত্য জীৱনত জীৱনসংগীৰ সহায় আৰু বুজাবুজি লাভ কৰিব। পৰিয়ালৰ বিষয়ে মনোনিৱেশ কৰিলে শান্তি আৰু সমৃদ্ধি আহিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। ধ্যান, যোগ আৰু সৰু সুৰা ব্যায়াম উপকাৰী হ'ব। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট ল'ব। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। আজিৰ উপদেশ সহানুভূতি আৰু ধৈৰ্যৰে সকলো কাম আগবঢ়াওক। এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।